ক্ৰীড়া বাৰ্তা। নমস্কাৰ শ্ৰোতাসকল, আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় বা বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তা পঢ়িছো অনুজা লোপামুদ্ৰাই। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে জুনত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত হ'বলগীয়া পুৰুষৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ভাৰতৰ 15জনীয়া দল ঘোষণা কৰিছে। সেই অনুসৰি ৰোহিত শৰ্মাই ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিব আৰু হাৰ্দিক পাণ্ডিয়া দলৰ উপ অধিনায়ক হ'ব। 2022 চনৰ বাহন দুৰ্ঘটনাত আহত হোৱাৰ পাছত সুস্থ হৈ উঠা উইকেটকিপাৰ বেটাৰ ঋষভ পন্তক দলত অন্তৰ্ভুক্ত কৰা হৈছে। শিৱম ডুবে, স্পিনাৰ যুজবেন্দ্ৰ চাহল, যশস্বী জয়ছোৱাল আৰু সঞ্জু চেমছনকো 15জনীয়া দলত স্থান দিয়া হৈছে। দলৰ বাকী খেলুৱৈসকল হৈছে বিৰাট কোহলি, সূৰ্য কুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পটেল, কুলদীপ যাদৱ, অৰ্শদীপ সিং, জসপ্ৰীত বুমৰাহ আৰু মহম্মদ সিৰাজ। বাছনি কমিটিয়ে লগতে শুভমন গিল, ৰিংকু সিং, খলিল আহমেদ আৰু আৱেশ খানক অতিৰিক্ত খেলুৱৈ হিচাপে বাছনি কৰিছে। ভাৰতে 5 জুনত নিউয়ৰ্কত আয়াৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে বিশ্বকাপত অভিযান আৰম্ভ কৰিব। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ ICCয়ে নৱম ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা 2024 3 অক্টোবৰৰ পৰা 20 অক্টোবৰলৈ বাংলাদেশত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। ICCৰ প্ৰেছ বিবৃতি অনুসৰি ঢাকাৰ শ্বেৰে বাংলা ৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম আৰু সিলেট আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত 10টা দলে মুঠ 23খন খেল খেলিব। 2023 চনৰ ৰানাৰ্ছ আপ দক্ষিণ আফ্ৰিকাই T20 মহিলা বিশ্বকাপৰ উদ্বোধনী মেচত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 4 অক্টোবৰত ভাৰতীয় দলটো নিউজিলেণ্ডৰ মুখামুখি হ'ব। এইবাৰ আহিছো অসমৰ ক্ৰীড়া জগতৰ বাবে এটা অত্যন্ত উৎসাহজনক আৰু গৌৰৱৰ বতৰালৈ। অহা বছৰ গুৱাহাটীত BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। যোৱা 30 এপ্ৰিলত চীন দেশত অনুষ্ঠিত বিশ্ব বেডমিণ্টন ফেডাৰেশ্যনৰ বাৰ্ষিক সাধাৰণ সভাত এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা হয়। সেই অনুসাৰে গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অফ এক্সেলেন্সত 2025 চনত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতে দ্বিতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাখন আয়োজন কৰাৰ সুবিধা লাভ কৰিছে। ইয়াৰ পূৰ্বে 2008 চনত পুনেত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু সাইনা নেহৱালে বিশ্ব জুনিয়ৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় শ্বাটলাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল। স্মৰ্তব্য যে যোৱা বছৰ আগষ্টত ভাৰতীয় বেডমিণ্টন সন্থা লগতে অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা গুৱাহাটীৰ নেশ্যনেল চেণ্টাৰ অফ এক্সেলেন্সত 14খন বেডমিণ্টন কোৰ্ট, আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ জিমনেজিয়াম আৰু প্ৰায় 4000 দৰ্শকৰ বহাৰ সুবিধা আছে আৰু বিশ্ব বেডমিণ্টনৰ প্ৰেক্ষাপটত ই অন্যতম শ্ৰেষ্ঠ অত্যাধুনিক ষ্টেডিয়াম ৰূপে বিবেচিত হৈছে। বাৰ্ষিক সাধাৰণ সভাখনত বিশ্ব বেডমিণ্টন ফেডাৰেশ্যনৰ সভাপতি পল এৰিক হেয়াৰে কয় যে ভাৰতে বেডমিণ্টনৰ নতুন প্ৰতিভা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু সেয়ে ভাৰতক পুনৰবাৰ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ আয়োজনৰ দায়িত্ব দিয়া হৈছে। উল্লেখযোগ্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত গুৱাহাটীত BWF ছুপাৰ 100 প্ৰতিযোগিতাখনো সফলতাৰে অনুষ্ঠিত হৈছিল। গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইণ্ডোৰ ষ্টেডিয়ামত অহা 10, 11 আৰু 12 মে তাৰিখে 8ম সংখ্যক উত্তৰ পূব ভেটেৰান বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। মুঠ 4,20,000 টকা প্ৰাইজ মানিৰ এই প্ৰতিযোগিতাখনত ডাবলছৰ 6টা ভিন্ন পৰ্যায়ত অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। সেই অনুসাৰে ডাবলছৰ যুটিটোৰ মুঠ বয়সৰ সংখ্যাক ভিত্তি হিচাপে লৈ 75, 85, 95, 105, 115 বছৰৰ ঊৰ্ধৰ পুৰুষৰ ডাবলছ আৰু 75 বছৰৰ ঊৰ্ধৰ মিক্সড ডাবলছ শাখাত এই ভেটেৰান বেডমিণ্টন টুৰ্ণামেণ্ট আয়োজিত হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহণৰ মাচুল প্ৰতিটো দল আৰু ইভেণ্টৰ বাবে 2000 টকাকৈ ধাৰ্য কৰা হৈছে আৰু অংশগ্ৰহণৰ অন্তিম দিন 8 মে। সবিশেষ জানিবৰ বাবে 9954705847 নম্বৰত যোগাযোগ কৰিব পাৰিব। সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সচল টেনিছ প্ৰকল্পত আজিৰে পৰা 14 বছৰ অনুৰ্ধৰ এছিয়ান জুনিয়ৰ টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাত ভাৰতৰ লগতে চীন, কোৰিয়া আৰু থাইলেণ্ডৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ছিংগলছ আৰু ডাবলছ দুয়োটা ইভেণ্টতে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ভাৰতৰ হৈ ল'ৰাৰ শাখাত 28 গৰাকী আৰু ছোৱালীৰ শাখাত 29 গৰাকী খেলুৱৈয়ে ভাগ লৈছে। ভাৰতৰ পুৰুষ আৰু মহিলাৰ 4x400 মিটাৰ ৰিলে দল দুটাই পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। বাহামাজত অনুষ্ঠিত বিশ্ব এথলেটিক্স ৰিলে প্ৰতিযোগিতাৰ প্ৰথম দিনত ভাৰতে অলিম্পিক কোটাৰ বাবে যোগ্যতা অৰ্জনকাৰী প্ৰথমটো সুযোগত ব্যৰ্থ হয় যদিও কালি লাভ কৰা দ্বিতীয়টো সুযোগত দুয়োটা দলে সুন্দৰ প্ৰদৰ্শনেৰে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে। ভাৰতীয় পুৰুষ দলটোত মহম্মদ আনাছ ইয়াহিয়া, মহম্মদ আজমল, অৰকিয়া ৰাজীৱ আৰু আমোজ জেকব থকাৰ বিপৰীতে মহিলাৰ ৰিলে দলটোত ৰূপল চৌধুৰী, জ্যোতিকা শ্ৰীদণ্ডী, MR পুবম্মা আৰু শুভা ভেংকটেশ্বনেৰে গঠিত।
UEFA চেম্পিয়ন্ছ লীগ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলৰ প্ৰথম লেগৰ খেল দুখন যোৱা 1 আৰু 2 মেত অনুষ্ঠিত হয়। প্ৰথমখন খেলত ৰিয়েল মাদ্ৰিদে বেয়াৰ্ণ মিউনিখৰ বিৰুদ্ধে 2-2 গলত ড্ৰ খেলাৰ বিপৰীতে দ্বিতীয়খন খেলত বৰুছিয়া ডৰ্টমুণ্ডে পেৰিছ ছেইণ্ট জাৰ্মানৰ বিৰুদ্ধে 1-0 গলত জয়লাভ কৰে। ইফালে প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত লিভাৰপুলে টটেনহামক 4-2 গলত পৰাস্ত কৰে। ফুটবল জগতৰ এই গুৰুত্বপূৰ্ণ লীগসমূহৰ বিষয়ে আমাক বিতংকৈ জনাইছে মানস প্ৰতিম শৰ্মাই। অনুজা ইউৰোপৰ আটাইবোৰ আগশাৰীৰ দেশৰ ফুটবল প্ৰতিযোগিতা এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে। কেইবাখনো দেশত ইতিমধ্যে ফলাফল নিৰ্ধাৰণ হৈছে। লক্ষণীয়ভাৱে ইংলেণ্ডৰ যে প্ৰিমিয়াৰ লীগ বুলি কয় তাত 2খন বা 3খন খেল বাকী আছে আৰু এই পৰ্যন্ত 3টা দলে প্ৰতিদ্বন্দ্বিতাত প্ৰায় সমানে আগবাঢ়ি আছে। মেনচেষ্টাৰ চিটি, আৰ্চেনেল আৰু লিভাৰপুল। ইয়াৰ ভিতৰত মেনচেষ্টাৰ চিটিৰ হাতত এখন খেল অধিক আছে, তেওঁলোক বৰ্তমান দ্বিতীয় স্থানত আছে, বিপৰীতে আন 2টা দলৰ হাতত 2খনকৈ খেল আছে। গতিকে যদিহে মেনচেষ্টাৰ চিটিয়ে 3খন খেলত জয়লাভ কৰে তেতিয়াহ'লে তেওঁলোক পুনৰ খিতাপ লাভ কৰাৰ সম্ভাৱনা প্ৰবল হৈ উঠিব, জয়লাভ নিশ্চিত হ'ব। তাৰ উপৰি স্পেনিছ লা লিগাৰ তাত 2টা আগশাৰীৰ দলে সদায় প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হয়, বাৰ্চিলোনা আৰু ৰিয়েল মাদ্ৰিদ। লা লিগাৰ 3-4খন খেল বাকী আছে প্ৰতিযোগিতা শেষ হ'বলৈ, কিন্তু তৎসত্ত্বেও ৰিয়েল মাদ্ৰিদ দল ইতিমধ্যে খিতাপ অৰ্জন কৰিছে আৰু যোৱাবাৰৰ বিজয়ী বাৰ্চিলোনা এইবাৰ এই পৰ্যন্ত 3য় স্থানত আছে। 2য় স্থানত জিৰোনা বুলি দল এটাই স্থান লাভ কৰিছে আৰু বাৰ্চিলোনাই সম্ভৱ 2য় স্থান লাভ কৰিব পাৰে, তাৰ বাবে কেইদিনমান বাট চাব লাগিব। কিন্তু ৰিয়েল মাদ্ৰিদে প্ৰায় 1 বছৰ বিৰতিৰ পিছত পুনৰ স্পেনিছ লা লিগাৰ খিতাপ লাভ কৰিবলৈ সক্ষম হ'ল। ইতিমধ্যে তেওঁলোকে চেম্পিয়ন্ছ লীগৰো ছেমিফাইনেলত প্ৰৱেশ কৰিছে। গতিকে এই বছৰটো তেওঁলোকৰ উন্নত প্ৰদৰ্শন তেওঁলোকে দাঙি ধৰিবলৈ সক্ষম হৈছে। কিন্তু পুনৰবাৰ উল্লেখ কৰিলোঁ, সকলোৰে চকু আছে, দৃষ্টি নিবদ্ধ হৈ আছে ইংলেণ্ডত প্ৰিমিয়াৰ লীগত, কাৰণ 3টা দলে প্ৰায় সমানে আগবাঢ়ি আছে কিতাপৰ যুঁজৰ বাবে আৰু আমি কেইদিনমান বাট চাব লাগিব শেষ আহি কোনটো দলে মাৰিবলৈ সক্ষম হয় তাত। অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত আৰু ৰাজ্যৰ কেইবাটাও দুঃসাহসিক ক্ৰীড়া সংগঠনৰ সহযোগত অহা বছৰ বিশেষ পৰ্বতাৰোহণ কাৰ্যসূচী আয়োজনৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। উল্লেখযোগ্য যে 2016 চনত অসম এভাৰেষ্ট অভিযান আৰু 2023 চনত পৃথিৱীৰ 3য় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা অভিযানৰ ধাৰাবাহিক সফলতাৰ পাছত 2025 চনত এই বৃহৎ পৰ্বতাৰোহণ কাৰ্যসূচীৰ আয়োজন কৰিবলৈ যুঁজা চলোৱা হৈছে। উদ্যোক্তাসকলে অসমৰ সকলো পৰ্বতাৰোহীক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে ইচ্ছুক পৰ্বতাৰোহীসকলক অহা 15 মেৰ ভিতৰত নিজ সন্থাৰ জৰিয়তে অসম পৰ্বতাৰোহণ সন্থাৰ সৈতে যোগাযোগ কৰি আবেদন কৰিবলৈ অনুৰোধ জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 98 ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে। 236 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি লক্ষ্ণৌৱে 16 অভাৰ এটা বলতে আটাইকেইটা উইকেট হেৰুৱাই 137 ৰানহে কৰিবলৈ সক্ষম হয়। এই জয়ৰ পাছতে কলকাতা নাইট ৰাইডাৰ্ছ 16 পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে। ইপিনে ধৰমশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত কালিৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছে পঞ্জাৱ কিংছক 28 ৰানত পৰাজিত কৰে। সাপ্তাহিক ক্ৰীড়া সম্পৰ্কীয় বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তা শুনিলে যুগুতালে অনুজা লোপামুদ্ৰাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।